নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইবাৰৰ 2024 চনৰ DLED এণ্ট্ৰেন্স এক্সামটোৰ প্ৰিপেয়াৰৰ বাবে কিছুমান নোট আলোচনা কৰোঁ আহক। ইয়াত দিছে যে 1 নম্বৰ পৰা দি গৈছে চাব পাৰে প্ৰশ্নকেইটা। 1 নম্বৰ দিছে পঞ্চৰত্নৰ পৰা গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়ৰ মাজেৰে চৈখোৱা ঘাটলৈ যোৱা ৰাষ্ট্ৰীয় পথটো হ'ল। A দিছে NH14, B দিছে NH31, C দিছে NH52 আৰু D দিছে NH37। ইয়াৰ উত্তৰটো হৈছে D, NH37। পঞ্চৰত্নৰ পৰা গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়ৰ মাজেৰে চৈখোৱালৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে NH37। 2 নম্বৰ প্ৰশ্নটো হৈছে নামঘোষা ৰচনা কৰিছিল, মানে নামঘোষাখন ৰচনা কৰিছিল। A দিছে হৰিদেৱ, B দিছে মাধৱদেৱ, C দিছে শ্ৰীমন্ত শংকৰদেৱ আৰু D দামোদৰদেৱ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে মাধৱদেৱ। নামঘোষা মাধৱদেৱে ৰচনা কৰিছিল। নামঘোষাত হেজাৰী ঘোষা বুলি কোৱা হয়, কিয়নো 1000টা ঘোষা থকাৰ বাবে ইয়াক হেজাৰী ঘোষা বুলি কোৱা হয়। 3 নম্বৰ প্ৰশ্নটো হৈছে H সংক্ৰমিত নহয়। A দিছে তেজৰ বিনিময়ৰ জৰিয়তে, B যৌন মিলনৰ জৰিয়তে, C মহে কামুৰিলে, D গৰ্ভফুলৰ মাজেৰে। Cটো হৈছে মহে নাকামুৰিলে বা মহে কামুৰিলে। 4 নম্বৰ প্ৰশ্নটো হৈছে ৰঙা গ্ৰহ বুলি কাক কোৱা হয়? A শনি গ্ৰহ, B ইউৰেনাছ, C মঙ্গল গ্ৰহ, D শুক্ৰ গ্ৰহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মঙ্গল গ্ৰহ। ৰঙা গ্ৰহ বুলি শুক্ৰ গ্ৰহক কোৱা হয়। 5 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ ভূখণ্ডৰ আক্ৰমণ কৰা প্ৰথম ইউৰোপীয় ব্যক্তিজন কোন আছিল? A ভাস্কো দা গামা, B আলেকজেণ্ডাৰ, C মাৰ্কপুল, D গ্ৰাহাম বেল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আলেকজেণ্ডাৰ। আলেকজেণ্ডাৰ ভাৰতবৰ্ষৰ ভূখণ্ড আক্ৰমণ কৰা প্ৰথম ইউৰোপীয় ব্যক্তি। 6 নম্বৰ প্ৰশ্নটো হৈছে ছাইনা নেহৱাল জড়িত হৈ থকা খেলবিধ হৈছে? A ধনু, B ফুটবল, C বেডমিণ্টন, D টেনিছ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বেডমিণ্টন। ছাইনা নেহৱাল বেডমিণ্টন খেলৰ লগত জড়িত। 7 নম্বৰ প্ৰশ্নটো হৈছে GST সম্পূৰ্ণৰূপে লিখিলে হ'লে কি হ'ব মানে? এই হৈছে গুডছ এণ্ড চেল টেক্স, গুডছ এণ্ড ছাৰ্ভিচ টেক্স, গুডছ এণ্ড ছাৰ্ভিচ টেক্স, ডিটো হৈছে নন অফ দ্য এবভ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে গুডছ এণ্ড ছাৰ্ভিচ টেক্স। 8 নম্বৰটো হৈছে স্বচ্ছ ভাৰত অভিযানৰ আৰম্ভণি হৈছিল। স্বচ্ছ ভাৰত অভিযানৰ আৰম্ভণি হৈছিল। উত্তৰ দিছে A 1 আগষ্ট 2015, B দিছে 2 আগষ্ট 2014, C দিছে 15 আগষ্ট 2018 আৰু D দিছে 26 জানুৱাৰী 2015 চন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 2 আগষ্ট 2014 চন। জালিয়ানৱালাবাগৰ হত্যাকাণ্ড বা জালিয়ানৱালাবাগ ক'ত অৱস্থিত? জালিয়ানৱালাবাগ অৱস্থিত। উত্তৰ দিছে A অসম, B বিহাৰ, C পশ্চিমবংগ, D পাঞ্জাৱ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে পাঞ্জাৱ। জালিয়ানৱালাবাগ পাঞ্জাৱত অৱস্থিত। ইয়াৰ লগতে কৈছোঁ যে জালিয়ানৱালাবাগ হত্যাকাণ্ডও পাঞ্জাৱ সেই অঞ্চলতে সংঘটিত হৈছিল। 10 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ৰাজ্যিক চৰাই কি বা ৰাজ্যিক চৰাই হৈছে A দেওহাঁহ, B পাৰ চৰাই, C হাঁহ, D ঘনচিৰিকা। ইয়াৰ শুদ্ধ হৈছে দেওহাঁহ। অসমৰ ৰাজ্যিক চৰাইবিধ হৈছে দেওহাঁহ। নেক্সট কুৱেশ্যনটো হৈছে দেহৰ বিভিন্ন অংশ নিয়ন্ত্ৰণ আৰু যোগাযোগৰ ৰক্ষা কৰাত সহায় কৰা কোষবিধ হ'ল? A শ্বেত ৰক্তকোষ, B কোষকেন্দ্ৰ, C স্নায়ুকোষ, D ক্ৰম'জম। শুদ্ধ হৈছে স্নায়ুকোষ। তলত উল্লেখ কৰা কোনবিধ নৱীকৰণযোগ্য শক্তিৰ উৎস নহয়? A
সৌৰশক্তি, বি বতাহ শক্তি, চি তাপীয় শক্তি আৰু ডি পেট্ৰলিয়াম। ইয়াৰ শুদ্ধটো হৈছে পেট্ৰলিয়াম গেছ। কিয়নো পেট্ৰলিয়াম গেছটো নৱীকৰণযোগ্য শক্তিৰ উৎস নহয়। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে পৰিস্থিতি তন্ত্ৰ এটাত উদ্ভিদ হৈছে এ উপভোক্তা, বি বিয়োজক, চি উৎপাদক আৰু ডি এটাও নহয়। ইয়াত যিহেতু পৰিস্থিতি তন্ত্ৰৰ উদ্ভিদ কি বুজাইছে সেইকাৰণে ইয়াতো হ'ব চি উৎপাদক। নেক্সট কুৱেশ্যনটো হৈছে ভূপৃষ্ঠৰ উষ্ণতা বৃদ্ধি প্ৰধানভাৱে অৰিহণা যোগোৱা গেছটো কি? ভূপৃষ্ঠৰ উষ্ণতা বৃদ্ধিৰ অৰিহণা যোগাওক কাৰণ গেছবিধৰ এটা দিছে মিথেন, বি কাৰ্বন মনক্সাইড, চি কাৰ্বন ডাই অক্সাইড, ডি নাইট্ৰজেন। এইটো কাৰ্বন ডাই অক্সাইড। বাষ্পীভৱন হাৰ বাঢ়ি যায় যেতিয়া জলীয় পদাৰ্থ পৃষ্ঠকালি বাঢ়ি যায়, বি উষ্ণতা কমি যায়, চি আৰ্দ্ৰতা বাঢ়ি যায়, ডি বতাহৰ গতি কমি যায়। ইয়াৰ শুদ্ধটো হৈছে জলীয় পদাৰ্থৰ পৃষ্ঠকালি বাঢ়ি যায়। ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে দ্বৈত কোনবিধ এচিডত পোৱা যায়? লেক্টিক এচিড, বি চাইট্ৰিক এচিড, চি ফৰ্মিক এচিড, ডি এচিটিক এচিড। শুদ্ধটো হৈছে লেক্টিক এচিড। ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে সমতল দৰ্পণ গঠন হোৱা প্ৰতিবিম্ব সদায় কি হয়? এ সৎ থিয় আৰু সমান আকাৰৰ, বি অসৎ থিয় আৰু সমান আকাৰৰ, চি সৎ ওলোটা আৰু সমান আকাৰৰ, ডি অসৎ ওলোটা আৰু সমান আকাৰৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসৎ থিয় আৰু সমান আকাৰৰ। পঁইতাচোৰা শ্বাস অংগ হ'ল এ ফল, বি হাঁওফাঁও, চি শ্বাসনলী, ডি ছাল। উত্তৰটো হৈছে চি শ্বাসনলী। ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে ইনফ্লুৱেঞ্জা কিহৰ পৰা হয়? এ বেক্টেৰিয়া, বি প্ৰটোজোৱা, চি ভাইৰাছ, ডি ভেঁকুৰ। সেইটো হৈছে ভাইৰাছ।